মই বুবুনাথ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাতঃ টাইম। হয়, মই বৰ্তমান উপস্থিত আছো মৰিগাঁও তিৱা সাহিত্য পৰিষদৰ অসম চৰকাৰৰ মনোনীত সদস্য তথা সমাজসেৱক অজিত ডেকাৰ বাসগৃহত। হয়, ইতিমধ্যে মৰিগাঁও সদৰ সমষ্টিত ৰাজনীতিৰ এক জোকাৰণি সৃষ্টি হৈছে। জোকাৰণি সৃষ্টি হৈছে এইটো কাৰণে কৈছো, অসমৰ বহু সমষ্টি আছে, তাৰ ভিতৰত মৰিগাঁও সদৰ সমষ্টিটো অতি চৰ্চাত থকা আমি দেখিবলৈ পাইছো। যিহেতু মৰিগাঁও সদৰ সমষ্টি বা ভাৰতীয় জনতা পাৰ্টি যিসকল টিকট দাবীদাৰ সেইসকলৰ ভিতৰত অজিত ডেকাৰ নামটো ইতিমধ্যে মৰিগাঁও সদৰ সমষ্টিত চৰ্চাত আছে আৰু ইজনৰ পিছত সিজনে কঁকালত বান্ধিছে টঙাল। এতিয়ালৈকে 11জন টিকট প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে মৰিগাঁও বিজেপি কাৰ্যালয় আৰু বিজেপি কাৰ্যালয়ৰ সভাপতি ৰামপ্ৰসাদ সৰকাৰৰ হাতত টিকট দাখিল কৰিছে। আৰু প্ৰথমে মই অজিত ডেকাৰ পৰা কিছু মন্তব্য ল'ম আৰু বহু কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আমাৰ এই প্ৰাতঃটাইমৰ বিশেষ অনুষ্ঠানে আপোনাক স্বাগতম জনাইছো। হয়, ধন্যবাদ জনাইছো। আচলতে মৰিগাঁও সদৰ সমষ্টিটো বহুত চৰ্চাত আছে, যিহেতু 11জন নেতাই কঁকালত টঙালি বান্ধিছে, ইতিমধ্যে দাখিল কৰিছে আবেদন পত্ৰ, আপুনিও দাখিল কৰিছে। কিয় হঠাৎ এনেকুৱা এটা পৰিস্থিতি হৈছে মৰিগাঁও সদৰ সমষ্টিত 11জনকৈ বিজেপিৰ পৰা টিকেট প্ৰত্যাশীয়ে আবেদন পত্ৰ দাখিল কৰিবলগীয়া কিয় হ'ল? চাওক, প্ৰথমতেই মই এটা কথা কওঁ, যেতিয়া ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল পৃথিৱীৰ ভিতৰত এটা সৰ্ববৃহৎ দল হিচাপে পৰিণত হৈছে, ইয়াৰ কাৰ্যকৰ্তাও বহু বেছি, গতিকে এই দলটোত টিকেট প্ৰত্যাশী স্বাভাৱিকভাৱে বেছি হোৱাটো খুবেই স্বাভাৱিক। কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে অসমত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে সুন্দৰভাৱে আমাক পৰিচালিত কৰিছে, গতিকে সেই এটা মহান দলক তাৰ এটা বিধানসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হোৱাটো সকলোৱে বিচাৰে। আৰু সেইকাৰণে মই ভাবো বিশেষকৈ 10টা বছৰ ইয়াত হৈ গ'ল, এজন প্ৰতিনিধিয়ে ইয়াতে শাসন কৰিলে, গতিকে নতুন প্ৰজন্মৰ মুখ দেখুওৱা কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, আমাৰ দলীয় নেতৃত্বই কৈছে যে নতুন প্ৰজন্মক গুৰুত্ব দিব লাগে, উঠি অহা প্ৰজন্মক আমি গুৰুত্ব দিব লাগে, এটা পৰিৱৰ্তন বিচাৰিছে। আৰু সেইকাৰণে যুৱ প্ৰজন্মৰ যিটো দাবী, সেই যুৱ প্ৰজন্মৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি মই এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে ইতিমধ্যে আবেদন কৰিছো। কিন্তু মৰিগাঁও সমষ্টিৰ সাধাৰণ জনতাই নতুন মুখ চাবলৈ এবাৰ হেঁপাহ কৰিছে, কি ক'ব? সেইকাৰণে মই প্ৰথমে কৈছো যে বিশেষকে যুৱ প্ৰজন্মই, কাৰণ বৰ্তমান ইণ্টাৰনেট যুগত, এই কম্পিউটাৰ যুগত, য'ত এতিয়া 6G চলি আছে, তাত আৰু 2G টো কাম নাহে, গতিকে চিন্তাধাৰাবিলাক, তাৰ টেকনিকেল কথাবোৰ বা বিভিন্ন আঁচনি আমি কেনেধৰণে ৰূপায়িত কৰিম, এই সকলোবোৰ আজিৰ যুগত যুৱ প্ৰজন্মই কিন্তু বেছিকৈ জানে। আৰু যুৱ প্ৰজন্ম আজিৰ দিনত বহুতখিনি ওপৰত আছে, যি যুৱ প্ৰজন্মক গুৰুত্ব দিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, আমাৰ দলীয় নেতৃত্বই গুৰুত্ব দিছে। গতিকে যুৱ প্ৰজন্মৰ বিপুল দাবীত আমি আচলতে টিকেট প্ৰত্যাশী হৈছো। মই ভবাও নাছিলো যে আমি প্ৰতিনিধি হিচাপে আমি পত্ৰ দাখিল কৰিম, কিন্তু যুৱ প্ৰজন্মৰ আমাৰ যুৱ প্ৰজন্মৰ নিচিনা, আপোনাৰ নিচিনা এজন যুৱ মানুহ আমাক লাগে, যিজনে নেকি ৰাইজৰ সেৱা কৰিবৰ কাৰণে বৰ্তমান যি টেকনিকেল যুগ, যি কম্পিউটাৰ যুগ, যি ইণ্টাৰনেট যুগত সমানে ৰাইজৰ কাম কৰিবৰ কাৰণে বৌদ্ধিক মহলেই হওক বা আমাৰ যুৱ প্ৰজন্মৰ লগতে হওক, বিভিন্ন ক্ষেত্ৰত আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতে হওক বা সমষ্টিটো উন্নয়নৰ ক্ষেত্ৰত হওক, বিভিন্ন ধৰণে আলোচনা বিলোচনাৰ মাজেৰে চলাব নিয়া এজন আমাক যুৱক লাগে। তাৰ কাৰণে কিন্তু আপুনি এইবাৰ টিকেট বিচাৰক। আৰু তেখেতসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মই আমাৰ জিলা সভাপতি সন্মানীয় শ্ৰীযুত ৰামপ্ৰসাদ চৰকাৰৰ হাতত সিদিনাখন পত্ৰ প্ৰেৰণ কৰিলো। আৰু সিদিনা যেতিয়া আপোনালোকে দেখিলেহেঁতেন, গম পালেহেঁতেন যে আমাৰ লগত সেই পত্ৰখন দিবৰ কাৰণে কিমান যুৱক ইতিমধ্যে আমাৰ লগত গৈছিলে, বহু যুৱক আমাৰ লগত সিদিনা গৈছিলে, আৰু তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি মই কিন্তু প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছো। আচলতে আপুনি এটা সময়ত বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰী একালৰ
খুব ঘনিষ্ঠ সংগী আছিলে, কিন্তু হঠাৎ তেখেতৰ সংগ এৰি আপুনি টিকটৰ বাবে আবেদন পত্ৰ দাখিল কৰিছে। তাৰ মাজত কিবা ৰহস্য লুকাই আছে নেকি? ৰহস্য লুকাই থকাৰ কোনো কথা নাহে। আচলতে হঠাৎ অহা নাই মই। চাওক, মই আজি এই সামাজিক ক্ষেত্ৰখনত আজি 30-35টা বছৰ ধৰি আমি কাম কৰি আছো। ছাত্ৰ অৱস্থাৰ পৰাই সমাজৰ লগত জড়িত হৈ আজি এই পৰ্যায়ত আছো। মৰিগাঁও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি সকলোতে আমি জড়িত হৈ আছো। গতিকে ৰাইজৰ যি আশা আকাংক্ষা সেইবোৰ যদি কোনোবাই কেতিয়াবা পূৰণ কৰিব নোৱাৰে, আমি হলো ৰাইজৰ লগত থকা মানুহ। গতিকে ক'ৰবাত যেন ৰাইজৰ আকাংক্ষাবিলাক পূৰ হোৱা নাই, আৰু সেইবিলাক ৰাইজে আমাক বহু সময়ত কৈছে। আৰু যিহেতু ৰাইজৰ স্বাৰ্থত যোন প্ৰতিনিধি নাথাকে, সেই প্ৰতিনিধিৰ লগত থকাটো প্ৰশ্ন আহি নপৰে। আৰু সেইকাৰণেই আমি লাহে লাহে তেওঁ লগ এৰিবলৈ বাধ্য হৈছো। কাৰণ ৰাইজৰ কামটো কৰিব লাগিব, মুখৰেতো নহয়। মুখৰ আৰু কামৰ যদি পাৰ্থক্য থাকে, নিশ্চয় ৰাইজে বেয়া পাব। হয়, আজি কিছুদিনৰ পূৰ্বে মৰিগাঁও সদৰ বিহুতলীত এখন কামৰ যি খতিয়ান, সেই খতিয়ানৰ 53 পৃষ্ঠা এখন পুস্তিকা বিধায়ক ৰমাকান্ত দেউৰীয়ে ৰাজহুৱাভাৱে তেওঁ এখন ৰাইজৰ হাতত গতাই দিছিল। আৰু তাত আমি কিছু বস্তু আমি দেখিবলৈ পাইছো যে শুভাৰম্ভ হৈছে, কিন্তু সমাপ্ত আজিলৈকে হোৱা নাই। তাত সেই পুস্তিকাখনক লৈ আপোনাৰ কিবা দ্বিমত আছে নেকি? দ্বিমত বুলিবলৈ কি আছে, কাৰণ তেওঁ 10টা বছৰ ইয়াতে শাসন কৰিলে, 10টা বছৰত কি কি কাম কৰিলে তাৰ ওপৰত তেওঁ এখন পুস্তিকা উলিয়াইছে, এটা ৰিপৰ্ট কাৰ্ড দিছে। মই আজি কেইদিনৰ পৰা মিডিয়াৰ জৰিয়তে গম পাইছো, তেওঁ যিমানবোৰ আঁচনি ধৰিছে তাৰে 60% আঁচনি আধৰুৱা। কাৰণ আমাৰ সংবাদ সেৱকবিলাক বিভিন্ন জেগাত গৈছে, মানে নিজে জেগাত গৈছে চাইছে যে যিটো আঁচনি ধৰিছে তাৰ কাম হোৱা নাই, সম্পূৰ্ণ আধৰুৱা। আৰু ইতিমধ্যে ৰাইজেও সেইবোৰ কথা স্পষ্টকৈ মিডিয়াৰ আগত কৈছে যে কামটো ধৰা হৈছে, কিন্তু কামটো আধৰুৱা হৈ আছে। গতিকে আধৰুৱা কাম জানো সম্পূৰ্ণ হোৱা বুলি ক'ব পাৰি? মিছা কথা এটা সঁচা ক'ব নোৱাৰি, কাৰণ ৰাইজে আছে, ৰাইজে ৰজা। কাৰণ সূৰ্য কোনোবাই জানো ঢাকি ৰাখিব পাৰে? সত্য কোনো লুকুৱাই ৰাখিব নোৱাৰে। গতিকে কোনোবাই লিখি দিলে বুলি যে সেই কামটো হ'ল বা কৰিলে সেইটো নহয়, কিন্তু জেগাত যদি নহয়। সেইকাৰণে কৈছো, আমি সঁচা আন্তৰিকতাৰে যদি কাম কৰো, নিশ্চয় লিখি নিদিলেও কিন্তু ৰাইজে আমাক ভাল পাব বা কামটো হ'ব। যদি আমাৰ কামেই নকৰো, সঁচা আন্তৰিকতা তাত নাথাকে, আমি যিমানেই লিখনি নকৰো, যিমানেই কিতাপ নুলিয়াও কিয়, সেই কামটো মিছাটো সদায় মিছাই হৈ থাকিব। হয়, আচলতে এই পুস্তিকাখন কামৰ খতিয়ান দাঙি ধৰাৰ পিছতে আমাৰ লৈ বহু ফোন আহিছে। তাৰ ভিতৰত বাখৰবৰীৰ পৰা আমাৰ হাতলৈ কিছু ৰাইজৰ অভিযোগ আহি পৰিছে। নল আছে, জল নাই। কিন্তু তেখেতে মানে সেই বিষয়টো তেখেতে উপস্থাপন কৰিছে পুস্তিকাখনত, কিন্তু নল আছে, জল নাই। ৰাইজে বহু ঘৰত আজিও নল আছে, কিন্তু জল পোৱা নাই এতিয়ালৈকে। এই সন্দৰ্ভত আপুনি কি কয়? চৰকাৰী আঁচনি এটা ক'ৰবাত কৰিছে, ক'ৰবাত সম্পূৰ্ণ হোৱা নাই, আৰু ৰিপৰ্ট কাৰ্ডৰ সেইটো সম্পূৰ্ণ নোহোৱা আঁচনিটোত আচলতে প্ৰকাশ কৰিব নাপায়। অদূৰদৰ্শিতাৰ অভাৱ, সেইকাৰণে জনপ্ৰতিনিধিৰ দূৰদৰ্শিতাৰ প্ৰয়োজন। সেইকাৰণে নতুন প্ৰজন্মই আচলতে তেনেধৰণৰ মানুহ বিচাৰে। আচলতে তেখেতে ব্যৰ্থ হৈছে নেকি? মানে সদৰ সমষ্টিটো চলোৱাত 10 বছৰে চলোৱাৰ পিছতো ক'ত ব্যৰ্থ হৈ পৰিছে? সেইকাৰণেতো পৰিৱৰ্তন বিচাৰিছে ৰাইজে। কাৰণ আপোনালোকে ৰিপৰ্ট কাৰ্ডখন চাইছে, ৰিপৰ্ট কাৰ্ডত ৰিপৰ্ট কাৰ্ডত তেখেতে 10 নম্বৰৰ ভিতৰত 10 নম্বৰ নিজে দি লৈছে। আপুনি কিমান নম্বৰ দিব? নম্বৰ দিয়া প্ৰশ্নই নাহে। য'ত কামেই হোৱা নাই, আপোনালোকে নিজে ফিল্ড ভিজিট কৰিছে, আপোনালোকে নিজে গৈছে, তাত য'ত কাম হোৱা নাই তাত নম্বৰ কেনেকে দিব কওকচোন? যদি কাম হ'লহেঁতেন, কামটো কিমান ভাল হৈছে বেয়া হৈছে চাই আমি নম্বৰ এটা দিব পাৰো। যদি কামেই হোৱা তাত নম্বৰ আপুনি কেনেকে দিব, মই কেনেকে দিম? মূল্যাংকন কৰিব নোৱাৰো নহয়। যে য'ত মূল্যবোধেই নাই তাত মূল্যাংকন কৰি কিবা লাভ আছে নেকি? গতিকে তেনেধৰণৰ ইয়াত কাম হৈছে। গতিকে আঁচনি সম্পূৰ্ণ নোহোৱাকে কোনোবাই ইয়াতে এখন পুস্তিকা লিখি দিলেই বা বহীত এখন লিখি দিলেইতো নহব। আৰু আজিৰ যুগৰ ৰাইজ সচেতন। গতিকে আজিৰ যুগৰ ৰাইজক কোনোবাই মিছা কথা কব, আভুৱা ভাবিব, সেইটো আৰু মুৰ্খামি বাঢ়ি একো নহয়। শেষৰটো প্ৰশ্ন, যদি দলে আপোনাক টিকট দিয়ে, তেতিয়াহ'লে আপোনাৰ মৰিগাঁও সমষ্টিৰ বাবে আপোনাৰ প্ৰথমটো কি প্ৰতিশ্ৰুতি হ'ব? চাওক, টিকেট দিয়া নিদিয়াটো আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ কথা, দলৰ কথা। আমি মাথো এজন কাৰ্যকৰ্তা হিচাপে এখন আবেদন দিছো, সেইটো তেখেতসকলে বিবেচনা কৰিব।
আৰু তেখেতসকলে যি দায়িত্ব দিয়ে আমি তেনেধৰণে আমি পালন কৰিম। ইতিমধ্যে আমি দল কৰিছো, দলত তেখেতসকলে যিটো সময়ত আমাক যেনেধৰণে আমাক দায়িত্ব দিছে আমি ইতিমধ্যে পালন কৰি গৈছো। আৰু ৰাইজৰ বিশেষকে মৰিগাঁও সমষ্টিত কৰিব লগা বহু কাম আছে। আপুনি মই নিৰ্দিষ্টকে যদি অমুকটো কামে কৰিম বুলি আমি আচলতে ক'ব নোৱাৰো, কাৰণ কোনো কামেই সম্পূৰ্ণ নাই। ইয়াৰ ওচৰতে আমাৰ স্থানীয় মন্ত্ৰী, আমাৰ জ্যেষ্ঠ মন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ এজন দক্ষ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াৰ যিটো সমষ্টি, সেই সমষ্টিটো আমাৰ গাতে লাগি আছে। গতিকে সেই সমষ্টি যদি চাওঁ, দিন আৰু ৰাতি পাৰ্থক্য আমাৰ। কেতিয়াবা অনুভৱ হয় আমি সঁচাই অকণমান দুৰ্ভগীয়া নেকি, সেই অনুভৱটো কেতিয়াবা হয়। কাৰণ কেতিয়া হতাশ হওঁ, যেতিয়া ৰাইজৰ ওচৰলৈ গৈছো, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমাক মাতিছে, যেতিয়া ৰাইজে কথাখিনি আমাক কয়, তেতিয়া আমি কেতিয়াবা হতাশত ভুগো যে সঁচাকে এটা দুৰ্ভগীয়া সমষ্টিত আমি জন্মগ্ৰহণ কৰিলো নেকি, যিটো সমষ্টি মানে জনপ্ৰতিনিধিসকলে ৰাইজৰ কথা নাভাবি নিজৰ কথাহে বেছিকে ভাবে। গতিকে তেনেধৰণৰ ৰাইজৰ লগত যাওঁতে কৰোঁতে চাইছো যে, সেইকাৰণে আপুনি সোধা প্ৰশ্নটোৰ মই সঠিকভাৱে ডাইৰেক্ট ক'ব নোৱাৰো যে মই অমুকটো কামেই কৰিম, কাৰণ ইয়াত কাম হোৱাই নাই, কৰিব লগা কাম বহুত আছে। গতিকে যদি দলে কেতিয়াবা সুবিধা দিয়ে আমাক ৰাইজৰ প্ৰতিনিধি হ'বৰ কাৰণে, মই ভাবো আমাৰ বিশেষকে যুৱ যিটো চাম আছে, মৰিগাঁও বুদ্ধিজীৱীসকল আছে, সামাজিকভাৱে জড়িত ব্যক্তিসকল আছে, আৰু আপোনালোক সাংবাদিকসকলো আছে, আমি সকলোৰে লগতে আলোচনা কৰি প্ৰথম অৱস্থাৰ পৰা কেনেধৰণৰ আঁচনি প্ৰস্তুত কৰিলে আমাৰ সমষ্টিটো উন্নয়ন হ'ব, সমষ্টিটো আমি জাকত জিলিকা কৰিব পাৰিম, ইয়াৰ মানুহখিনি অভাৱবোৰ দূৰ হ'ব, ইয়াৰ মানুহখিনি অকণমান মুখত হাঁহি বিৰিঙাব পাৰিম, সকলোখিনি আলোচনাৰ মাধ্যমে আমি কৰিবলৈ চেষ্টা কৰিম। হয় হয়, এয়া আছিলে তিৱা সাহিত্য পৰিষদৰ অসম চৰকাৰৰ মনোনীত সদস্য অজিত ডেকাৰ কিছু ভাষ্য। আমি তেখেতৰ লগত বহু কথা পাতিলো, আৰু আপোনাক আমাৰ এই অনুষ্ঠানত বহুমূলীয়া আপোনাৰ সময় দিয়াৰ বাবে আমি পাৰ্ট টাইমৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু যিসকল পাৰ্ট টাইমী দৰ্শকে আমাৰ এই অনুষ্ঠান চাই আছে, সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো।